গণতন্ত্ৰৰ মন্ত্ৰীটোক আজি কি কৰিলে আমি বেয়া চোৱা লগাই দিয়া বুলি কৈ যে চোৱা লগাই দিছে চোৱা হৈ গৈছে একদম গেলি গৈছে গংগা জলেৰে ধুব লাগিব গোটেই মন্দিৰটো গংগা জলেৰে ধুব লাগিব যজ্ঞ পাতিব লাগে আচলতে একজেক্টলি ৱৰ্ডটো হ'ল ৰঞ্জিত দাস ডাঙৰীয়া আপুনি যজ্ঞ পাতক ভাল পুৰোহিত আনক কামাখ্যাৰ পৰা বা ক'ৰবাত ভাল পুৰোহিত আনি মানে আপুনি শান্তি জল ছটিয়াই পবিত্ৰ কৰক জেগাখিনি গেলাই গৈছে গোন্ধাই গৈছে গোটেই জেগাটো ফ্ৰীতে এটা উপদেশ দিওঁ ৰাজহুৱা কামত জড়িত মানুহ বিশেষকৈ মন্ত্ৰী বিধায়ক MLA IAS IPS পৰাপক্ষত বেলেগৰ সংসাৰৰ পৰা অলপ দূৰত থকাই ভাল অসম ভৱনত কাজিয়া লাগি কাবাৰ ঘনীয়েকে কাবাক চুলি ছিঙিলে চেণ্ডেল দি কোবালে দি পেলাই সেই ছোৱালী যে হোটেলত থাকিলে সেই হোটেলৰ পৰা পুষ্পক ট্ৰেভেলছৰ বিলবিলাক কিয় আহে আমাৰ যিজন আগৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী মানে হাৰ্টথ্ৰব শব্দটো মই ব্যৱহাৰ নকৰোঁ কিন্তু ছুপাৰষ্টাৰ এই ছুপাৰষ্টাৰজনে এখন ভেনিটি ভেনত ঘূৰিছিলে এই ভেনিটি ভেনৰ ফটোখন আজি আমি ৰাতিপুৱা আনিছোঁ এই ভেনিটি ভেনখন আজি নাই এই ভেনিটি ভেনখন এতিয়া জংঘলত জাবৰৰ মাজত সোমাই আছে ক'ত সোমাই আছে এই মাধৱ ডেকা য'ত থাকে এই ঠিকাদাৰজনৰ তাতে আছে মাধৱ ডেকা কোন হয় তেওঁৰ এটা পুৰণা আৰ্মিৰ লিংক আছে আৰু এই ভেনিটি ভেনখন চৰকাৰে কিনা নাই আৰ্মিৰ ফালৰ পৰা গিফ্ট লৈছিলে ক'ত গ'লে ভেনিটি ভেনখন আজি নাই আমাৰ ছুপাৰষ্টাৰ আজিকালি ভেনিটি ভেনত নুঘূৰে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই বিদেশ ভ্ৰমণ কৰিছে 32 বাৰ কাক লৈ গৈছে সেইটো পাছপৰ্ট চালে গম পাব বিদেশ ভ্ৰমণ কৰক আমাৰ আপত্তি নাই কৰিব পাৰে ৰাইজৰ পইচাৰে কিয় কৰিব আৰু আমি যদি এই বিদেশ ভ্ৰমণৰ পৰা গোটেই তথ্য আজি যিখিনি মই বা আমাৰ ধ্ৰুৱ তালুকদাৰ যিখিনি কথা ক'ম এই কথাখিনি যদি মিছা হয় এই পুষ্পক ট্ৰেভেলছত গৈ সুধিলে হ'ল এইটো পুষ্পক ট্ৰেভেলছৰ ফাইল গোটেই কাৰবাৰটো পুষ্পক ট্ৰেভেলছৰ পৰা হৈ আছে সচিবালয়ত হৈছে কি আমি যেতিয়া 90 দশকত যাওঁ তেতিয়া অসম সচিবালয়ত এনেকুৱা আছিলে ভালপোৱা আছিলে প্ৰেম আছিলে আৱেগ আছিলে অভিমান আছিলে এনেকুৱা আছিলে আৰু সেই অসম সচিবালয়ৰ পৰাই প্ৰেমৰ সৃষ্টি হৈছিলে এজন জাতীয় নেতাৰ কাহিনী আমি যদি ক'ব 90 দশকৰ কাহিনী আমি জানোৱেই চবেই জানে কি হৈছিলে তেতিয়া এই প্ৰেম ভাল পোৱা যায় গৃহকন্দল হ'ল মন্দিৰত চুলি হ'ল মাৰপিট হ'ল তেনেকুৱা আৰু আজিৰ অসম মানে বিধানসভাটো একেই কিন্তু এতিয়া আৱেগ নাই প্ৰেম নাই ভালপোৱা নাই চুলি নাই কাজিয়া নাই এতিয়া আছে UCC কাৰবাৰ চলি আছে বিদেশ ভ্ৰমণত যায় ক'ৰবাত জয়পুৰত গৈ কাৰোবাৰ ঘনীয়েকে যায় ধৰে আছাম হাউচত ধৰে বেবিচাৰী এটা কাৰবাৰ গণতন্ত্ৰৰ মন্দিৰ এতিয়া দুৰ্নীতিত পৰিণত হৈছে UCCলৈ গৈছে UCC বুলি ক'লে চবেই আমি গম পাওঁ বৰ্তমান খুব চৰ্চাত আছে হোমেন বৰুৱা অন্তিমা দেউৰা চেৰাউগী দুলাল পেগু আৰু দীৰ্ঘা বৰুৱা এওঁলোক হ'ল মেইন কালপ্ৰিট যোনে গোটেই সচিবালয়টো কলংকিত কৰিছে